ভবানীপুৰ সত্ৰ যেহেতু অতি পুৰণি সত্ৰ আৰু ভবানীপুৰ সত্ৰ অতীজৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ আৰ্হিমতে কীৰ্তন মহোৎসৱ স্থাপন কৰি আহিছে পূৰ্বৰ পৰাই। এইবেলি আমাৰ পৰিচালনা সমিতি লগ হৈ সমূহ ৰাইজক নিমন্ত্ৰণ কৰি আনি আমি এটি অনুৰোধ জনাইছিলোঁ যে যিকেইখন হাতীৰ কীৰ্তনবিলাকত ভাগ থাকে সেই হাতীসমূহে যিখিনি ভাগ দ্ৰব্য বস্তু ইয়াত আগবঢ়ায় সেইখিনি ধৰ্মীয় ৰীতি নীতিৰে নাম গুণ গাই সমূহ ভকত আইসকলে লগ হৈ তেওঁলোকৰ হাতীকুছিৰ পৰা বস্তুখিনি অনা হ'ব। পূৰ্বৰ বৰপেটা সত্ৰৰ নীতি নিয়ম অনুযায়ী ইয়াকে কৰভাৰ বুলি কয় আৰু সেই কৰভাৰ এইবাৰৰ পৰা ইয়াত আৰম্ভ হৈছে ভবানীপুৰ সত্ৰত। যোৱা মাধৱ পদুঘৰ কীৰ্তন মহোৎসৱত ঠোল নহাটীৰ আই বাপুসকলে কৰভাৰ প্ৰদান কৰে প্ৰথমবাৰৰ কাৰণে, আৰু দ্বিতীয় কীৰ্তন অৰ্থাৎ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষে বালাৰজান, হৰিপুৰ, হৰিয়াপাৰা, ভৰালিহাটী, ডেকাপাৰা, চৌধুৰীপাৰা আৰু মাতলিহাটীৰ আই বাপুসকলে লগ হৈ হৰিপুৰ নামঘৰ প্ৰাংগণৰ পৰা নাম গুণ গাই এই সত্ৰলৈ কৰভাৰ আজি প্ৰদান কৰে। আৰু এইখিনিতে আমি সমূহ ৰাইজক, ভবানীপুৰবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এই যিটো এটা আধ্যাত্মিক পৰিৱেশ ইয়াত গঢ়ি তুলিছে তাৰ বাবে আমি নথৈ আনন্দিত। আৰু পিছৰ পৰ্যায়বিলাকতো যাতে এই অনুষ্ঠানভাগী সুকলমে চলি থাকে, অতি আধ্যাত্মিকভাৱে চলি থাকে, তাৰ বাবে আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। এইখিনি নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব।
গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ